নমস্কাৰ, মই আছোঁ অপূৰ্ব দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 17 ছেপ্টেম্বৰ মঙলবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ' যোৱাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি ৰাতি দিনটোৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 17 ছেপ্টেম্বৰ 2024 মঙলবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি 31 ভাদ। আজি সূৰ্যোদয় পুৱা 5:12 সূৰ্যাস্ত সন্ধিয়া 5:23। আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, নক্ষত্ৰ হ'ল শতবিশা, যোগ ধীতি আৰু কৰ্ণ হ'ল বনিষ্কৰণ। আজি জন্মৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ আৰু আইদৰিটো হ'লে আজি হ'ব 12দিনীয়া দুভোগা যোগ। বন্ধুসকল, আপুনি যদি আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব যদি ফেচবুকত চাইছে, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব সকলোকে। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি শিল্পী সাহিত্যিকৰ সুনাম পোৱাৰ যোগ। আজি যিসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে তেওঁলোকৰ কাৰণেও উন্নতৰ দিন আছে। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব, পৰিয়ালক কিছু সময় দিব পাৰিলে আজি যথেষ্ট ভাল দিন অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। আজি নতুন কাম আপুনি হাত দিব পাৰে, অৰ্থাৎ আৰম্ভ কৰিব পাৰে। আজি যিকোনো স্থানত আপুনি যাত্ৰা কৰিলেও আজি শুভ হ'ব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দুই কুল ৰক্ষা কৰি কাম কৰিবলৈ যত্ন কৰক। ঘৰতো অশান্তি, কৰ্মস্থানতো আজি অশান্তি পাব। গতিকে দুই কুল ৰক্ষা কৰি আপুনি কাম কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ভাল দেখা পোৱা নাই, আৰ্থিক স্থিতিটো বৰ ভাল দেখা নাই। গতিকে কাৰোবাৰ পৰামৰ্শ লৈ ক'ৰবাত পাৰিলে ইনভেষ্ট কৰিব, অন্যথা আপুনি ইনভেষ্ট নকৰিলে ভাল আছে। আজি ঘৰুৱা অশান্তিবিলাক অলপ কমিব, যদিও আপোনাৰ বৰ এটা অনুকূল নাযাব। আজি আপুনি যদি শিল্পী সাহিত্যিকৰ লগতে আপুনি যদি কোৰ্ট কাছাৰীৰ লগত জড়িত হৈ কাম কৰি আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত কিছু লাভান্বিত হোৱাৰ যোগ থাকে। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি যিকোনো চ'ৰ্চৰ পৰা আপোনাৰ পইচা পোৱাৰ দিন থাকে। আজি আপোনাৰ অপৰচুনিটি অহাৰ দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত দিন। আজি আপোনাৰ ক্ষেত্ৰত মান সন্মান পোৱাৰো যোগ আছে। গতিকে আজিৰ দিনটো সকলো ফালৰ পৰা আজি আপোনাৰ কাৰণে ভাল দিন। গতিকে আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু নতুন কাম আপুনি অনায়াসে কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ভাল দিন। আপুনি বহুদিন পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ আছে, অৰ্থাৎ আপুনি বহুদিন নোপোৱা পইচা আপুনি ঘূৰাই পাব। আপোনাৰ মান সন্মান পোৱাৰো যোগ আছে, অৰ্থাৎ আজিৰ দিনটোত আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো জ্যেষ্ঠজনৰ পৰামৰ্শ অনুসৰি আপুনি যিকোনো কাম কৰিলে তাৰ সঠিক অৰ্থাৎ ভাল ৰিজাল্ট পাব। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি ব্যৱসায় বাণিজ্য কৰা সকলৰ কাৰণে উন্নতৰ দিন। আজি সঞ্চয় কৰিব পাৰিলে আজিৰ পৰা যদি সঞ্চয় কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটোৰ পৰা আপোনাৰ কাৰণে পজিটিভ থাকিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ দিন থাকিব। জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব পাৰিলে ভাল। গীত মাতত ব্যস্ত থকাসকলৰ কাৰণে আজিৰ দিনটো ভাল দিন। আপোনাৰ প্ৰতিভাৰ প্ৰকাশ কৰিব পাৰে আজি। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত থাকিব আৰু পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব। আজি সকলো ক্ষেত্ৰতে আপুনি নিজৰ নাম অক্ষুণ্ণ ৰাখিব পাৰিব প্ৰতিভাৰ বলত। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো নতুনত্ব পোৱাৰ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি আপোনাৰ মনটো অস্থিৰতা হৈ থাকিব অৱশ্যে, কিন্তু কৰ্মব্যস্ততা আপোনাক খুব ব্যস্ত কৰি তুলিব। আজি আপোনাৰ ক্ষেত্ৰত কিছু লাভ হ'ব কৰ্মক্ষেত্ৰত, আৰু আনহাতে আৰ্থিকভাৱে আপুনি যদি পাবলগীয়া পইচা আছে সেই পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আজি মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত কিন্তু আপুনি সাৱধান হ'ব লাগিব, কিন্তু নতুন অপৰচুনিটি আপোনাৰ ওচৰলৈ আজি আহিব। অৱশ্যে ভ্ৰমণ কৰিব পাৰিলে আজি শুভ হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো ঠিক ঠাকে চলি যাব। আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। আপোনজনৰ কাষত আপুনি যিকোনো কাম আজি কৰিলে ভাল হয়, অৰ্থাৎ পাৰিবাৰিক অশান্তিবিলাক দূৰ হ'ব। সামাজিকভাৱে আপোনাৰ স্বীকৃতি পোৱাৰ যোগ সৃষ্টি হয়। আজি ঘৰুৱা উৎসৱ পাৰ্বণত আপুনি ভাগ ল'ব পৰা দিন হয়। আজি আপোনাৰ কাৰণে ভাল দিন আৰু ৰাজহুৱা সন্মানো পাব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। গতিকে নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে মনৰ অস্থিৰতাটো থাকিব। আজি আপোনাৰ মনটো স্থিৰ নোহোৱাৰ কাৰণে সিদ্ধান্তবিলাকো আপুনি নল'ব।
পাৰিলে জ্যেষ্ঠজনৰ সহায় বা তেওঁৰ ওচৰত সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। নিজৰ ভক্তিভাৱত আপুনি জীৱনৰ সকলো কামেই পূৰ্ণ কৰিব পৰাকৈ যোগ থাকে। আজি আপুনি ৰাইজৰ লগত কাম কৰিলে শুভ হ'ব, অৰ্থাৎ ৰাজহুৱা ব্যস্ততা আপোনাৰ আছে। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি বৰ এটা ঠিক নহয়, গতিকে ইনভেষ্ট কৰোঁতে অলপ সাৱধান হ'ব লাগিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ নিজৰ দম আছে, অৰ্থাৎ আপোনাৰ যিকোনো ক্ষেত্ৰত সাহস আছে, যুক্তি আছে। আজি আপুনি যিকোনো ক্ষেত্ৰত নিজৰ দম, সাহস আৰু যুক্তিৰে আপুনি লক্ষ্যস্থান প্ৰাপ্তি কৰিব পাৰিব, অৰ্থাৎ আপোনাৰ আজি ভাল দিন আছে। আজি আপোনাৰ ক্ষেত্ৰত ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব, টকা পইচা সঞ্চয় কৰিব পাৰিব, মান সন্মান পাব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আজি উন্নতৰ দিন। আজি আপোনাৰ ক্ষেত্ৰত লাভৰ দিন। যদি আপোনাৰ কুম্ভ ৰাশি বৰ এটা পজিটিভ দেখা নাই, আজি আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ বৃদ্ধি পাব। গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত আজি সমস্যাৰ সৃষ্টি হ'ব। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰে ভাল। আজি আপোনাৰ আৰ্থিক স্থিতিও বৰ এটা ভাল নাথাকে, কষ্ট হ'ব, গতিকে নতুন কামো আপুনি আৰম্ভ নকৰিব। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ চিন্তাধাৰা বা আপোনাৰ কৰ্মকাণ্ডত আন মানুহে স্তম্ভিত হ'ব, অৰ্থাৎ আন মানুহে আপোনাক প্ৰশ্ন কৰিব। আজি আপুনি লোৱা সিদ্ধান্তবিলাক ভাল নহ'ব, নতুন কাম আপুনি একেবাৰে হাত নিদিব। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব